হয়, আজি এই সাতপুৰা ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আগন্তুক সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমাৰ ষষ্ঠশ্ৰেণী দাবী কমিটিৰ যি লাইফটা স্থাপন আৰু এই লাইফটা স্থাপন কৰিলে আমাৰ আৱাসন সাহিত্য পৰিষদৰ অধ্যক্ষ মাননীয় চন্দ্ৰনাথ ডাঙৰীয়াই মই ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ যে এই লাইফটাৰ স্থাপনৰ জৰিয়তে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী যিহেতু এইখন অঞ্চল আছে, মই আশা কৰিম যে এইখন অঞ্চলৰ সহায় সহযোগ তেওঁলোকৰ মানে আন্তৰিকতা বা তেওঁলোক ইয়াত নিশ্চয় থাকিব। তেওঁলোকে নিশ্চয় এইখন কমিটিৰ যি আগন্তুক হ'ব লগা অধিৱেশন বিশেষকৈ ডিচেম্বৰ 30-29 হ'ব। গতিকে সেই কথাক লৈয়ে আমি নিখিল ছাত্ৰ সন্থাক শুভেচ্ছা জনাইছোঁ। আমি এইটো শুভেচ্ছা জনাব বিচাৰিছোঁ যে আমাৰ মূল সমস্যা হ'ল আমাৰ ৰাভাস্থলখনৰ ভাৰতীয় সংবিধান গণশক্তিৰ কাৰণে যি আমাৰ সংগ্ৰাম চলি আছে। গতিকে এই সংগ্ৰামখন ইয়াত নিশ্চয় ইয়াত ঠাই পাব। গতিকে ইয়াত ঠাই পোৱাৰ লগে লগে ইয়াত চৰ্চা হ'ব যে আমাৰ অনাগত সময়ত আমাৰ কেন্দ্ৰত আমি ব্লুপ্ৰিণ্ট লৈ আমি নিশ্চয় আগবাঢ়িব পাৰিম বা আমাৰ গণতান্ত্ৰিক আন্দোলনখন আমি কেন্দ্ৰত পৰিষ্কাৰ কৰি লৈ যাব পাৰিম। তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে গম পায় যে যোৱা জানুৱাৰী মাহৰ 7 তাৰিখে এটা সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে ইতিমধ্যে অসম চৰকাৰে দিল্লীলৈ প্ৰেৰণ কৰিছে যে ৰাভা মিচিং তিৱা সাংবিধানিক মৰ্যাদা দিব লাগে বুলি। আৰু সেই কথাক লৈ আমি অসম চৰকাৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত বহিলোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ বিভাগীয় মন্ত্ৰী আমাৰ ডক্টৰ ৰণাসী লগত আমি বহিলোঁ। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি একেলগে যাম, একেলগে ৰান কৰিম আৰু সেই কথাখিনি কৈছে। আৰু সেই কথাখিনি নিশ্চয় আমি আশাবাদী যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অক্টোবৰ নৱেম্বৰৰ ভিতৰত বিশেষ বৈঠক অনুষ্ঠিত কৰা হেনে কৈছে। গতিকে আমি আশা কৰিছোঁ যে অক্টোবৰ ইতিমধ্যে শেষেই প্ৰায় লাষ্ট, গতিকে নৱেম্বৰ বা অক্টোবৰ এই লাষ্টত নহ'লেও যদিও আমাৰ নৱেম্বৰৰ মাজত যে আমাৰ বিশেষ বৈঠক অনুষ্ঠিত কৰে আমি অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে আমি জুবিন গাৰ্গক ন্যায় পাব লাগে বুলি ইতিমধ্যে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইচ্ছাপত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যে হাতথ্ৰব আমাৰ যুৱ প্ৰজন্মৰ তথা আমাৰ যি মৰমৰ তেওঁ শিল্পী, গতিকে তেওঁৰ যি মানে ন্যায়, সেই ন্যায়খিনি আমি সেইটো কামনা কৰিছোঁ যে ন্যায় পাওক। গতিকে তেওঁ ন্যায় পোৱা নাই অসম তেওঁ ন্যায় পোৱা মানে আমাৰ ৰাভা জনগোষ্ঠীয়ে ন্যায় পোৱা। কাৰণ ইতিমধ্যে গম পাওঁ যে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে ৰাভা কেইবাটাও ভাষাত তেওঁ আমাৰ ৰাভা গীত পৰিৱেশন কৰিছে বা তেওঁ বৰঙণি আগবঢ়াই গৈছে। তাৰ কাৰণে আমি নিশ্চয় জুবিন গাৰ্গক আমাৰ ৰাজনীতি হিচাপে আমি নিশ্চয় নাপাহৰোঁ, গোটেই অসমবাসীয়ে নাপাহৰে বা ভাৰতবৰ্ষে পৃথিৱীতে নাপাহৰে। গতিকে আমি তেওঁৰ ন্যায়টো আমি কামনা কৰিছোঁ। যুৱ সংঘৰ প্ৰাংগণত আজি সপ্তম ত্ৰিবাৰ্ষিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যি অধিৱেশন, এই অধিৱেশনৰ লাইখুটা স্থাপন কৰা হ'ল আজি। এই লাইখুটা আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মাননীয় সোণাৰাম ৰাভাৰ দ্বাৰা এই লাইখুটা স্থাপন কৰা হ'ল। আৰু আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এই ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতি জন্ম হৈছিল 2003 চনত। এই 3 চনৰ পৰাই আমি নিৰবিচ্ছিন্নভাৱে আমি ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি আন্দোলন, এই আন্দোলনটোত আগবঢ়াই লৈ গৈ আছোঁ। আৰু ৰাভা হাছংখন ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাব নোৱাৰালৈকে আমি এই আন্দোলনটো অব্যাহত ৰাখিম। আগন্তুক যিটো অধিৱেশন হৈ আহি আছে আমাৰ, এই অধিৱেশনতে আমাৰ আগন্তুক যি আন্দোলনৰ দিক নিৰ্ণয় নিশ্চয় আমি নিৰ্ধাৰণ কৰিম। গতিকে এই অধিৱেশনখনত আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি আহ্বান জনাব খুজিছোঁ যে অধিৱেশনৰ আগতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ৰাভাজাতীয় সংগঠনৰ মাজত যি ত্ৰিপাক্ষিক বৈঠকৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই আশ্বাসটো তেওঁ যেন আমাক পূৰণ কৰে। আৰু যদি তেওঁ এই আশ্বাসটো পূৰণ নকৰে তেতিয়াহ'লে নিশ্চয় আমি আগন্তুক সময়ৰ আন্দোলনটো আমাৰ কেনেধৰণৰ কৰা যাব সেই সম্পৰ্কত নিশ্চয় আমি এই অধিৱেশনৰ জৰিয়তে দিক নিৰ্ণয় কৰিম। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, আমাক ৰাভা হাছংখনক অতি সোনকালে ভাৰতীয় সংবিধান ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক আৰু আমাক ৰাভা হাছংখনক খুব সুৰক্ষিত কৰক। হয়, এই আমি নিশ্চয় চিন্তা চৰ্চা কৰিম। আমাৰ এই অধিৱেশনৰ যিটো প্ৰতিনিধি সভা হ'ব আমাৰ 29 তাৰিখে, এই প্ৰতিনিধি সভাতে আমি যদিহে অসম চৰকাৰে যদি কোনো ধৰণৰ পদক্ষেপ নলয়, আগন্তুক যিটো 26 চনৰ বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমি কেনেধৰণৰ ভূমিকা ল'ম এই সম্পৰ্কত আমাৰ এই অধিৱেশনতে সিদ্ধান্ত আমি নিশ্চয় ল'ম।